ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত মেথছত কেনেকুৱা ধৰণৰ MCQ আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব গোটেইখিনি কথা আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ চেপ্টাৰ 1ৰ পৰা 5 লৈকে টোটেল 38 মাৰ্ক আহিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব লাগে, কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত আহে গোটেইখিনি কথা ডিছকাশ্যন কৰিছোঁ। যদি তোমালোকে চোৱা নাই তোমালোকে ভিডিঅ'টো চাই লোৱা। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম চেপ্টাৰ 6ৰ পৰা চেপ্টাৰ 11লৈ। ইয়াতে মুঠ তোমাৰ 5টা চেপ্টাৰ আছে, টোটেল মাৰ্ক আহিব 30। তো কেনেকুৱা ধৰণৰ MCQ আহিব আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব লাগিব গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, গতিকে তোমালোকে কমেণ্টত গৈ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা, কাৰণ তাতে সকলো ধৰণৰ ইনফৰমেশ্যন মই প্ৰভাইড কৰোঁ। আৰু যিহেতু তোমালোকৰ এক্সাম এটা বেয়া হৈছে, তোমালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ হয়, গতিকে তোমালোকে মেইন কিতাপটো ওলাই লোৱা আৰু মই যিবোৰ তোমালোকক দেখুৱাই দিম সেইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াতে চোৱা, যিটো আমাৰ 6 নম্বৰ চেপ্টাৰ আছে, 6 নম্বৰ যিটো চেপ্টাৰ, সেই চেপ্টাৰৰ পৰা তোমালোকৰ টোটেল মাৰ্ক আহিব 6। ঠিক আছে, মেট্ৰিক পৰীক্ষাত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো 6 আহিব। তো ইয়াতে তুমি প্ৰথমতে কি চাব লাগে চোৱা, তোমালোকে সদৃশ চিত্ৰ আৰু সৰ্বসম চিত্ৰ এই দুটাৰ মাজত কিন্তু ডিফাৰেঞ্চ তোমালোকে জানিব লাগিব। ইয়াৰ ওপৰত কিন্তু এটা তোমালোকৰ MCQ আহিব, 100% আহিব, সদৃশ চিত্ৰ আৰু সৰ্বসম চিত্ৰ। আৰু কেনেকুৱা ধৰণৰ MCQ আহে সেইটো MCQৰ মই ভিডিঅ' এটা লৈ আহিম, তোমালোকে সেইটো চাই ল'বা। বাকী তোমালোকৰ বুকৰ পৰা যি চাব লাগে তোমালোকে সেইবোৰ কিন্তু পঢ়িব লাগিব। ঠিক আছে, তো এইখিনি চোৱা, তোমালোকৰ ইয়াতে দিয়া আছে তোমাৰ সদৃশ চিত্ৰ আৰু সৰ্বসম চিত্ৰৰ দুটা দিয়া আছে। তাৰপিছত তোমালোকে এই দুটা লাইন চাই থবা। ইয়াৰ পৰা কিন্তু তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, নাইবা তোমাৰ 3টা বা 4টা যে দিয়া থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে। তোমালোকৰ মেট্ৰিক পৰীক্ষাত অলৰেডি আহি গৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন, গতিকে তোমালোকে চিন্তা কৰিব নালাগে, মই কোৱা মতে তোমালোকে জাষ্ট প্ৰেক্টিছ কৰিবা। ঠিক আছে, এতিয়া চোৱা, তোমাৰ এই অনুশীলনী 6.1ৰ পৰা তোমাৰ ইয়াৰে 1 নম্বৰ এই গোটেইকেইটা তোমাৰ খালী ঠাই কিন্তু চাবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু তোমালোকৰ এটা প্ৰশ্ন আহিব, এইটোৰ পৰা একেবাৰে ইজি হয়। তাৰপিছত চোৱা, তোমাৰ এইটো ত্ৰিভুজৰ যিটো সাদৃশ্য আছে, সেই সাদৃশ্যবোৰৰ তোমাৰ এই চৰ্ত দুটা তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু ষ্টেটমেণ্ট বেছ কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত। ঠিক আছে, তাৰপিছত চোৱা, তোমালোকে এই উপপাদ্য 6.1টো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা উপপাদ্য হয়। এইবোৰ উপপাদ্য যদি পৰীক্ষাত আহে তেতিয়াহ'লে 3 মাৰ্ক থাকিব, প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেঞ্চ আছে এইখিনি। তাৰপিছত চোৱা, তোমালোকে কি প্ৰেক্টিছ কৰিব লাগে, এইটো উপপাদ্য 6.2, যিকোনো এটা উপপাদ্য কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, এইটো চাবা। এইটো কিন্তু তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে যে প্ৰমাণ কৰা যে এইটো। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চাবা, এক্সাম্পল নাম্বাৰ যিটো 2 আছে এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। আৰু এই কুৱেশ্যনটো তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ উঠাই চোৱা, বহুতবাৰ আহিছে এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাত, গতিকে তোমাৰ এইবছৰ অহাৰ বহুত চান্স আছে। আৰু চোৱা, যিটো অনুশীলনী 6.2 আছে, এই 6.2ৰ পৰা যিটো 1 নম্বৰ কুৱেশ্যন আছে, এইবোৰ কিন্তু তোমালোকৰ এটা আহিব MCQ, প্ৰত্যেক বছৰে আহে। তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাতো আহিছে, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো এটা কুৱেশ্যন আহিব। এটা কথা লক্ষ্য কৰিবা, ইয়াতে যেনেকুৱা নাম্বাৰ দিয়া আছে, তোমালোকৰ পৰীক্ষাত কিন্তু নাম্বাৰ দিয়া নাথাকিবও পাৰে। ইয়াতে XYZ বুলিও লিখা থাকিব পাৰে। এইটো ধৰিলে এনেকুৱা দি দিব যে X+1, এইখিনি দি দিব তোমাৰ X+3, এইখিনি দি দিব তোমাৰ X+4। তেতিয়াহ'লে তোমাক সুধিব যে হোৱাট ইজ X, Xৰ ভেলুটো কিমান হ'ব, এনেকুৱা ধৰণৰ MCQ আহে। গতিকে তোমালোকে এইখিনি তোমালোকে সলিউশ্যন কৰি যদি কনচেপ্টখন ক্লিয়াৰ কৰা, তেতিয়াহ'লে তোমাৰ বাকীখিনিও হৈ যাব। ঠিক আছে, তাৰপিছত তোমাৰ এই 2 নম্বৰ কুৱেশ্যনটো তোমাৰ এইটো MCQৰ কুৱেশ্যন হয়, এইটো চাবা, এইটো কিন্তু MCQ আহে, তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এইটো। আৰু এইফালৰ পৰা তোমালোকে চাবা, এইটো 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমাৰ এইফালে চাবা, তোমাৰ এই 9 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰেক্টিছ কৰিবা, এইবোৰ কিন্তু পৰীক্ষাত আহিব। ঠিক আছে, আৰু এইটো 10 নম্বৰ কুৱেশ্যনটো। ইয়াৰে পিছত চোৱা, তোমালোকৰ এইটো থিয়ৰিম তোমাৰ ইমান এটাই নহয়। তাৰপিছত চোৱা,
এই যেটো কোৱেশ্যন আছে এই কোৱেশ্যনটো চাবা এইটো কাৰ্যবিধিৰ তোমাৰ এইটো চাবা এইটো কিন্তু এমচিকিউত আহে এইটো ঠিক আছে এমচিকিউৰ কোৱেশ্যন হয় এইটো তাৰপিছত তোমালোকে এইটো চাবা এক্সাম্পল নম্বৰ 4 এইটো চাবা এইটো তোমাৰ এমচিকিউ নাইবা লং কোৱেশ্যনৰ ফৰ্মত আহিব পাৰে তাৰপিছত আছে তোমাৰ এইটো এমচিকিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইটো উদাহৰণ 5 টো এমচিকিউ আহে এনেকুৱা ধৰণৰ এইটো আৰু আগৰ যেটো আছে সেইটো একে হয় তাৰপিছত তোমাৰ এইটো এক্সাম্পল নম্বৰ 7 টো চাবা তাৰপিছত এইফালে আছে তোমাৰ এটা চোৱা তোমাৰ এই যেটো কোৱেশ্যন আছে অনুশীলনী 6.3 এইটো 1 নম্বৰ কোৱেশ্যনৰ গোটেইকেইটা প্ৰেক্টিছ কৰিবা এইবোৰৰ পৰা কিন্তু কোৱেশ্যন আহে পৰীক্ষাত ঠিক আছে আৰু এই কোৱেশ্যনটো তোমাৰ যোৱা বছৰ কম্পাৰ্টমেণ্টেল এক্সামত আহি যোৱা কোৱেশ্যন হয় এইটো যোৱা বছৰ আৰু এটা কথা তোমাৰ 2025 ৰ গোটেইকেইটা কম্পাৰ্টমেণ্টেল এক্সামৰ কোৱেশ্যন পেপাৰ মই অলৰেডি আপলোড কৰিছোঁ তোমালোকে চাই ল'বা ঠিক আছে যোৱা বছৰৰ গোটেইকেইটা একেবাৰে 100% তোমাৰ ডেছক্ৰিপশ্যনৰ সৈতে আনসাৰবোৰ মই আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা যে কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে তাৰপিছত এইটো 5 নম্বৰ কোৱেশ্যনটো চাবা ইয়াৰ পৰা তোমাৰ এই কোৱেশ্যনটো চাবা এইটো 7 নম্বৰ কোৱেশ্যনটো চাবা তাৰপিছত আছে তোমাৰ ইফালে এইটো 9 নম্বৰ কোৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট কোৱেশ্যন হয় ঠিক আছে এখানে চাবা লগতে তোমালোকে চাবা এখানে এটা চোৱা 13 নম্বৰ ইফালে আছে 14 আৰু ইফালে আছে 16 বহুত ইম্পৰ্টেণ্ট হয় 13 14 আৰু 16 একেটা চাবা তাৰপিছত তোমাৰ ইয়াৰে বাকিখিনি নালাগে এইখিনি বাৰ তোমালোকৰ নালাগে ইয়াৰে পিছৰ চেপ্টাৰটো লৈ আহিছো চোৱা ইয়াৰ পিছৰ চেপ্টাৰটো আছে আমাৰ এটা 7 নম্বৰ চেপ্টাৰটো 7 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে কি চাব লাগে মই দেখুৱাই দি আছো এটা স্থানাংক জ্যামিতি এটো বহুত ইজি এটা চেপ্টাৰ হয় তোমালোকৰ স্থানাংক জ্যামিতিৰ পৰা আহিব টোটাল 7 মাৰ্ক তোমালোকৰ মেট্ৰিক পৰীক্ষাত তো কি তোমালোকে চাব লাগে এই গোটেইখিনি কথা তোমালোকক মই কৈ দিম তোমালোকে সেইমতে ভালদৰে প্ৰেক্টিছ কৰিবা ঠিক আছে এটা চোৱা তোমালোকে এই লাইনটো চাই যাবা এই লাইনটো যে তোমাৰ যিকোনো দ্বিঘাত সমীকৰণ এটাৰ যেটো লেখ হয় হেতু কেনেকুৱা হয় এটো লাইন চাবা তাৰপিছত তোমাৰ এই দূৰত্বৰ সূত্ৰৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্যন আহে ঠিক আছে তো গতিকে দূৰত্বৰ সূত্ৰটো তোমালোকে ভালদৰে চাব লাগিব দূৰত্বৰ সূত্ৰৰ ওপৰত বহুত ধুনীয়া ধুনীয়া কোৱেশ্যন হয় তোমালোকে হেবোৰ প্ৰেক্টিছ কৰিব লাগিব এটো হৈছে দূৰত্বৰ সূত্ৰ এটো দূৰত্বৰ সূত্ৰ আৰু ইয়াতে যেটো মন্তব্য আছে এইখিনি চাবা এইখিনি মন্তব্য আৰু ইয়াতে চোৱা এইটো এই কোৱেশ্যনটো কিন্তু বহুতবাৰ আহিছে মেট্ৰিক পৰীক্ষাত তোমাৰ 3 মাৰ্কৰ কাৰণে আহিছে কোৱেশ্যনটো এটো প্ৰেক্টিছ কৰিবা তাৰ পিছত আছে তোমাৰ এইটো 2 নম্বৰ কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় দূৰত্বৰ সূত্ৰৰ ওপৰত আধাৰিত এইবোৰ কোৱেশ্যন হয় তাৰ পিছত তোমাৰ এইটো চোৱা এই সম্পৰ্ক x আৰু y যে সম্পৰ্ক নিৰ্ণয় কৰিব লাগে এইটো তোমাৰ এমসিকিউ লগতে তোমাৰ 2 মাৰ্কৰ কোৱেশ্যন ঠিক আছে এমসিকিউ আহিব পাৰে 2 মাৰ্কৰ কোৱেশ্যন আহিব পাৰে এটা কোৱেশ্যন কিন্তু পাবা এনেকুৱা ধৰণৰ কোৱেশ্যন তোমালোকে সেইখিনি চাব লাগিব এটো 5 নম্বৰ আছে এক্সাম্পল আৰু ইফালে চোৱা এই যেটো অনুশীলনী আছে সেই অনুশীলনীৰ পৰা তোমালোকে এটো 3 নম্বৰ কোৱেশ্যনটো চাবা ঠিক আছে তাৰ পিছত তোমাৰ ইয়াতে এটো 5 নম্বৰ কোৱেশ্যনটো চাবা এটো ডায়াগ্ৰামৰ লগত ৰিলেটেড কোৱেশ্যন হয় এটো আৰু এইফালৰ পৰা তোমালোকে চাব লাগে এটা চাবা তোমাৰ 9 নম্বৰ কোৱেশ্যনটো চাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্যনটো চাবা আৰু তোমাৰ 18 নম্বৰ কোৱেশ্যনটো তোমাৰ এক্সাম্পলৰ লগত একে হয় আৰু চাই বিভাজন যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্যন আহে ঠিক আছে তোমাৰ এমসিকিউতে এটা আহিব 100% আহিব এইখিনি চাবা এটো আৰু এইখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তোমাৰ বিশেষ সূত্ৰৰ পৰা তোমালোকে এইখিনি চাবা এবোৰ কিন্তু তোমালোকে নাজানিলে তোমালোকে অংক কৰিব নোৱাৰিবা এবোৰ ফৰ্মুলা যদি নাজানা তাৰ পিছত এটো চোৱা এবোৰ এই এনেকুৱা ধৰণৰ উদাহৰণ 6 যেটো আছে এনেকুৱা ধৰণৰ এমসিকিউ এটা মই তোমালোকক কৈছো 100% আহিবই ঠিক আছে এটো যে আহিব তেনেকুৱা নহয় মানে তোমাৰ স্থানাংক নিৰ্ণয় কৰা তেনেকুৱা এটা কোৱেশ্যন আহিবই পৰীক্ষাত এটো 7 নম্বৰ কোৱেশ্যনটো চোৱা এটো অনুপাত নিৰ্ণয় কৰা কোৱেশ্যন হয় এটো কোৱেশ্যন একে হয় ইয়াতে কেৱল স্থানাংক নিৰ্ণয় কৰিবলৈ দিছে ইয়াতে কেৱল এটো m1 আৰু m2 ৰ মানটো নিৰ্ণয় কৰিবলৈ দিছে এনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু পৰীক্ষাত আহিব তোমালোকৰ যেটো মেইন এক্সাম হৈছে তাতেও তোমালোকৰ এনেকুৱা এটা কোৱেশ্যন আহিছে এমসিকিউ ঠিক আছে গতিকে তোমালোকে এইখিনি চাবই লাগিব
আৰু চোৱা তোমালোকে ইয়াতে তোমাৰ এই যিটো 8 নম্বৰ এক্সাম্পল আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ অনুশীলনিত আছে, তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইটো চোৱা 9 নম্বৰ কুৱেশ্যনটো একে ধৰণৰ কুৱেশ্যন হয়। এই কুৱেশ্যনটো কিন্তু আহিছে কেইবাবাৰো প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই 9 নম্বৰ কুৱেশ্যনটো। এইবোৰ প্ৰেক্টিছ কৰিবা। আৰু এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এইটো তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে নাইবা MCQৰ কাৰণেও আহিব পাৰে। ঠিক আছে, এইখিনি চাবা। তাৰপিছত তোমাৰ এইফালৰ পৰা তোমালোকে চাব লাগে, এইখিনি চাবা। এইটো চাবা 6 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত 7 নম্বৰ, এইটো কিন্তু 7 নম্বৰ কুৱেশ্যনটো কিন্তু MCQত আহে, বহুত জিলাত আহিছে। 8 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে চাবা, 8 নম্বৰ কুৱেশ্যনটো। আৰু তোমাৰ এইটো কুৱেশ্যন চাবা, ইয়াত আছে 10 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, আৰু ত্ৰিভুজৰ কালিৰ পৰা তোমালোকে ইয়াতে এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা ফৰ্মুলা হয়। এই ফৰ্মুলাৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, এটা MCQ আহিব। তোমালোকৰ মেইন এক্সামতো আহিছে, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো আহিব। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ 2025ৰ যিমানকেইটা তোমাৰ মানে টোটেল 6টা ছাবজেক্টৰ হৈছে, মানে সকলোতো 6টা দিব নোৱাৰে, কিন্তু মই 6টা ছাবজেক্টৰে তোমাৰ MCQ আৰু লং কুৱেশ্যন সলিউশ্যন কৰি অলৰেডি আপলোড কৰি থৈছোঁ। তোমালোকে সেইবোৰ চাই লোৱা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তোমালোকে বুজি পাবা। ঠিক আছে, এইটো চোৱা, এইটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব এটা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই এনেকুৱা ধৰণৰ কুৱেশ্যন এটা, এনেকুৱা ধৰণৰ এইটো চোৱা, কুৱেশ্যন চাই তোমালোকে ধৰিব পাৰিছা। তোমালোকৰ মেইন এক্সামতো আহিছে, এটা কুৱেশ্যন আহিছে 1 মাৰ্কৰ MCQ। আৰু যদি তোমাৰ লং ফৰ্মত আহে তেতিয়াহ'লে 2 মাৰ্ক নাইবা 3 মাৰ্ক থাকিব এনেকুৱা ধৰণৰ কুৱেশ্যনত। এইখিনি চাব লাগিব তোমালোকে, ইম্পৰ্টেঞ্চ হয়, মই দেখুৱাই আছোঁ। এইটো চোৱা, এই যিটো 2 নম্বৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় MCQৰ কাৰণে। তাৰপিছত আহিছোঁ আমাৰ পিছৰ চেপ্টাৰটোলৈ। এইটো চোৱা, যিটো তোমাৰ ইন্ট্ৰডাকশ্যন টু ট্ৰাইগন'মেট্ৰি আছে, এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্ক আহিব 7। ঠিক আছে, এইটো চেপ্টাৰৰ পৰাও 7 মাৰ্ক আহিব তোমালোকৰ পৰীক্ষাত। তো ইয়াৰ পৰা তোমালোকৰ কি কি চাব লাগিব মই গোটেইখিনি কৈ আছোঁ। তোমালোকে কি কি চাব লাগিব, তোমালোকে সেইমতে প্ৰেক্টিছ কৰিবা। ঠিক আছে, ইয়াৰে তোমাৰ এই সৰু সুৰা ফৰ্মুলাবোৰতো তোমালোকে জানিবই লাগিব। সৰু সুৰা যিবোৰ ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ কিন্তু জানিবই লাগিব। ঠিক আছে, ইয়াতে চোৱা, এই কুৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে, এক্সাম্পল নম্বৰ 2। তাৰপিছত আছে এইটো চোৱা, এইটো কিন্তু MCQ আহে, তোমাৰ ইয়াৰে যিকোনো এটা উলিয়াবলৈ দিয়ে। ঠিক আছে, MCQত ইম্পৰ্টেণ্ট হয় MCQৰ কাৰণে। তাৰপিছত আছে তোমাৰ এইটো চোৱা, উদাহৰণ 4, এইটো প্ৰমাণ কৰিব লাগে। এইটো 2 sin A cos A = 1, এইটো কিন্তু MCQৰ কাৰণে আহে পৰীক্ষাত, MCQত আহে এইটো। আৰু আছে তোমাৰ ইয়াৰে পৰা তোমালোকে কি কি চাব লাগে চোৱা, এইটো অনুশীলনী তোমাৰ 8.1ৰ পৰা তোমালোকে এইটো তোমাৰ 4 নম্বৰ, এটা আছে 5 নম্বৰ কুৱেশ্যনটো। আৰু এইফালে আছে তোমাৰ এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এইটো দি তোমাৰ ডাইৰেক্টলি এইটো ওলাবলৈ দিয়ে। ঠিক আছে, বহুতবাৰ আহিছে এইটো কুৱেশ্যন, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। তাৰপিছত তোমাৰ এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত চোৱা, তোমাৰ এই 11 নম্বৰ যিটো MCQ আছে, এইটো ডাইৰেক্টলি MCQ হয়। এই MCQটো কিন্তু চাবা, এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়। তাৰপিছত তোমাৰ এইফালে আছে, চাই লোৱা তোমালোকে। এই তালিকাখন কিন্তু মনত ৰাখিব লাগিব দেই, এই তালিকাৰ পৰা কিন্তু কুৱেশ্যন আহিব, মানে এই তালিকাৰ ডাইৰেক্টলি কুৱেশ্যন নাহে, ইয়াৰ পৰা এইটো জানিলেহে তোমালোকে আনচাৰবোৰ ওলাব পাৰিবা। ঠিক আছে, এই কুৱেশ্যনটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অনুশীলনিত আছে। ঠিক আছে, এইটো চাব লাগিব। আৰু অনুশীলনী 8.2ৰ পৰা এই যে মান ওলোৱা আছে যে, ইয়াৰ পৰা কিন্তু এটা কুৱেশ্যন আহিব। ঠিক আছে, এটা কুৱেশ্যন একেবাৰে আহিব, গতিকে তোমালোকে ইয়াৰে গোটেইকেইটা প্ৰেক্টিছ কৰিবা। আৰু 2 নম্বৰটো MCQ হয়। চোৱা, এই MCQবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো এটা MCQ, এইটো এটা বহুত ইম্পৰ্টেণ্ট MCQ হয়, তোমালোকৰ বুকত দিয়াই আছে।
আৰু এটা কথা, তোমালোকৰ যিটো নতুন বুক আছে ক্লাছ 10ৰ মেথছৰ যিটো নতুন বুক আছে, সেই বুকটো যদি তোমালোকে কিনি লোৱা, তাতে তোমাৰ 100% MCQ ইনক্লুড কৰা আছে, যিবোৰ MCQ তোমাৰ পৰীক্ষাত আহি গৈছে অলৰেডি। ঠিক আছে, এই 3 নম্বৰৰ গোটেইকেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিবা। 3 নম্বৰৰ ইয়াতে চোৱা, এইটো কুৱেশ্যন আছে। আৰু 4 নম্বৰ কুৱেশ্যনটো তোমাৰ MCQ হয়। এই MCQটো চাবা, তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে। তাৰপিছত তোমাৰ এইফালে চোৱা, তোমাৰ এই যিটো ফৰ্মুলা আছে, এইটো তোমাৰ কমপ্লিমেণ্টাৰী ফৰ্মুলা বুলি কয়। এই ফৰ্মুলাবোৰ কিন্তু তোমালোকে জানিব লাগিব। ঠিক আছে, এইখিনি চাই থবা। এইফালে আছে তোমাৰ এইটো চোৱা, এক্সাম্পল 10, 11 এইবোৰ চাই থবা, একদম ইজি হয়। এইফালৰ পৰা তোমাৰ এইটো 9 নম্বৰ কুৱেশ্যনটো চাবা, 8 নম্বৰ। আৰু ইয়াতে চোৱা, তোমাৰ 2 নম্বৰ এইটো চাবা। এইটো কিন্তু MCQ আহিব পাৰে ইয়াৰ পৰা, MCQ আহি থাকে ইয়াৰ পৰা। তাৰপিছত তোমাৰ ইয়াতে চাবা, এইটো 5 নম্বৰ, 6 নম্বৰটো চাবা। তাৰপিছত 8 নম্বৰৰ 4টা কুৱেশ্যন আছে, চোৱা 4টা কুৱেশ্যন প্ৰেক্টিছ কৰিবা। এইটো 4টা কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট হয়। ইয়াৰে পিছত আছে চোৱা, এই যিবোৰ ফৰ্মুলা আছে, এই ফৰ্মুলা কিন্তু তোমালোকে জানিব লাগিব। ফৰ্মুলা জানিলেহে ইয়াৰ ওপৰত যিবোৰ কুৱেশ্যন আহে, সেই কুৱেশ্যনবোৰ তোমালোকে কৰিব পাৰিবা। ঠিক আছে, এইটো কুৱেশ্যন, এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এটা। তাৰপিছত এইটো চোৱা, 14 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত বৰপেটা জিলাত আহি যোৱা কুৱেশ্যন হয়। এইটো 4 মাৰ্ক আছিল, এইটো 4 মাৰ্কছ আছিল। ঠিক আছে, গতিকে এইটো প্ৰেক্টিছ কৰিবা, ইজি হয় একেবাৰে, এইটো প্ৰেক্টিছ কৰিবা। তাৰপিছত এইটো 50 নম্বৰ কুৱেশ্যনটো বহুত জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, এইটো প্ৰেক্টিছ কৰিবা। তাৰপিছত চোৱা, ইয়াতে 4 নম্বৰৰ এইকেইটা MCQ হয়, এইটো 1, 2, 3, 4 এই MCQ কেইটা চাবা। তাৰপিছত তোমালোকে ইয়াৰে পৰা এইটো চাবা, এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কুৱেশ্যন চাবা, এইটো চাবা, এইটো 7 নম্বৰ, 6, 7 আৰু 8 এইকেইটা কুৱেশ্যন চাবা। তাৰপিছত চাবা তোমাৰ এইটো 10 নম্বৰ কুৱেশ্যনটো, আৰু 6ৰ পৰা তোমাৰ এই কুৱেশ্যনটো চাবা, এটা আছে এইটো কুৱেশ্যন। ঠিক আছে, আচ্ছা, আৰু এইটো 1 নম্বৰ কুৱেশ্যনটো, এইকেইটা প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট হয়। এইখিনি হৈ গ'ল। আমাৰ এইটো চেপ্টাৰ নালাগে, এইটো চেপ্টাৰ তোমালোকৰ নাহে। তাৰপিছত আছে আমাৰ তাৰপিছত চেপ্টাৰটো এইটো চোৱা, বৃত্ত চেপ্টাৰ। এইটো একদম ইজি চেপ্টাৰ হয়। তোমালোকৰ এই বৃত্ত চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব। ঠিক আছে, এইটোৰ পৰা 6 মাৰ্ক আহিব। চোৱা, ইয়াৰ পৰা তোমালোকে কি চাব লাগে কৈ আছোঁ মই তোমালোকক। এইটো চেপ্টাৰৰ পৰা এইটো চাবা, উপপাদ্য 10.1 এইটো প্ৰেক্টিছ কৰিবা। আৰু ইফালে তোমাৰ এইটো অনুশীলনীৰ এই 2 নম্বৰৰ এই খালী ঠাইকেইটা চাবা। এই খালী ঠাইৰ ওপৰত কিন্তু কুৱেশ্যন আহে, এই খালী ঠাইকেইটা চাবা। এইটো ইয়াতো আছে 2টা, আৰু ইফালে আছে তোমাৰ এইটো 3 নম্বৰ। এইটোতো তোমাৰ ইউনিভাৰ্চেল কমন কুৱেশ্যন হয়, আহিয়ে থাকে। এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত চাবা, ইয়াতে চোৱা, এই কেইটামান অৱস্থা দিয়া আছে, এই অৱস্থাকেইটা কিন্তু তোমালোকে ভালদৰে চাব লাগে। এইবোৰৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে। এই কুৱেশ্যনটো চাবা, উপপাদ্য 10.2 বহুত ইম্পৰ্টেণ্ট হয়। এটা উপপাদ্য কিন্তু তোমালোকৰ এইটোৰ পৰা আহিব 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে পৰীক্ষাত। এইটো উদাহৰণ 1টো চাবা, এক্সাম্পল 1। এই কুৱেশ্যনটো তোমাৰ মেট্ৰিকত আহি গৈছে, গতিকে এইটো তোমালোকৰ চাব নালাগে। এইবছৰ আহিছে তোমাৰ, এইটো 2026ত আহিছে এইটো। আৰু এই কুৱেশ্যনটো তোমাৰ MCQ আহে। এই 3 নম্বৰ কুৱেশ্যনটো MCQৰ কাৰণে চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু অনুশীলনী তোমাৰ 10.2ৰ পৰা চোৱা, এইটো 1 নম্বৰটো তোমাৰ MCQ হয়, 2 নম্বৰটো MCQ হয়, 3 নম্বৰটো MCQ হয়। বহুত ইম্পৰ্টেণ্ট MCQ হয় এই তিনিটা MCQ চাবা। ইয়াৰ পৰা চাবা, এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা, এইটো MCQ হয়। তাৰপিছত এইটো 8 নম্বৰটো MCQৰ কাৰণে চাবা, আৰু এই 2টা চাবা, 4 and 5। ঠিক আছে, এইকেইটা চাবা। আৰু এইফালে এইটো 11 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইফালে এইটো 13 নম্বৰ কুৱেশ্যনটো চাবা। ঠিক আছে,
এইখিনি চাবা তাৰপিছত আহিছোঁ চোৱা অংকন চেপ্টাৰৰ পৰা টোটেল 5 মাৰ্ক আহে এটা আহে 1 মাৰ্কৰ MCQ এটা আহিব আৰু 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব আৰু একেবাৰে ইজি হয় তুমি ডাইৰেক্টলি ইয়াৰ পৰা 100% কমন পাবা ঠিক আছে 100% তোমালোকে যদি মেথড নাজানা মোৰ চেনেলতে আপলোড কৰা আছে তোমালোকে চাই ল'বা কেনেকৈ কৰিব লাগে মই ধুনীয়াকৈ বুজাই দিছোঁ কেনেকৈ তোমালোকে এইবোৰ কৰিব লাগে চাই ল'বা এইটো উদাহৰণ 1 টো চাবা ঠিক আছে তাৰপিছত এইটো এক্সাম্পল 2 চাবা এই দুটা চালা এই দুটা চোৱাৰ পিছত এইটো অনুশীলনীৰ পৰা তোমাৰ এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু চোৱা এইটো তোমাৰ এইটো চোৱা এইটো প্ৰত্যেকটো কুৱেশ্যনৰ মেথড সেমে হয় তো কেনেকৈ কৰিব লাগে মোৰ চেনেলত ভিডিঅ' অলৰেডি আপলোড কৰা আছে আৰু এটা প্ৰেক্টিছ কৰিবা এংগুল থকাবোৰ তোমালোকে ইয়াৰ পৰা 4 মাৰ্ক 100% কমন পাবা যদি তোমালোকে এই 4টা 5টা কুৱেশ্যন যদি তোমালোকে প্ৰেক্টিছ কৰা ঠিক আছে আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম অংকন চেপ্টাৰ গ'ল ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চেপ্টাৰ 12ৰ পৰা এইখিনিৰ পৰা গোটেইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই যিখিনি মই 30 মাৰ্কৰ যিখিনি দিলোঁ এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকে 30ৰ ভিতৰত মিনিমাম 25 মাৰ্ক এজ ইট ইজ কমন পাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ তোমালোকে তাতে গৈ জইন হোৱা আৰু যোৱা বছৰৰ গোটেইকেইটা কুৱেশ্যন পেপাৰ মোৰ চেনেলতে আপলোড কৰা আছে তোমালোকে চাই লোৱা এনচাৰৰ সহকাৰে আপলোড কৰা আছে আজিৰ কাৰণে এইখিনিয়ে আপোনালোক মই বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ